মাই ডিয়ার ভিউয়ার্স অ্যান্ড লার্নার্স ওয়েলকাম নমস্কার। তৃতীয় শ্রেণীর আমার গণিত পাঠ ভগ্নাংশ। ভগ্নাংশ ইয়াত দিছে মা আমাক ভোক লাগিছে কিবা খাবলৈ দিয়া। টেকেলি পিঠা এটা তোমালোকে দুয়োকে ভগাই দিওঁ ৰ'বা। মোৰ ভাগটো সৰু হ'ল, মোৰ পেটেই নভৰিব। তাৰমানে এই টেকেলি পিঠাটো ভাগ কৰি দিছে, ইয়াৰ ভাগটো সৰু হ'ল, ইয়াৰ ভাগটো ডাঙৰ হ'ল। ৰ'বা মই ৰুটি এখনো সমানে দুভাগ কৰি দিওঁ। এই ৰুটি যে সমানে দুভাগ, এইটো কয় এটা সম্পূৰ্ণ বস্তুক যদি দুভাগ কৰোঁ, দুভাগত এভাগ কৰে। এইটো হ'ল ভগ্নাংশ। মানে গোটা বস্তুটোক আমি যদি সমানে সমানে ভাগ কৰোঁ, এইটো কি বুলি কোৱা হয়? ভগ্নাংশ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাই লোৱা, এইটো এটা সম্পূৰ্ণ কাগজ আছে, গোটা কাগজ। এইটো যদি আমি সমানে এইদৰে ভাগ কৰোঁ তেনেহ'লে কি হ'ব? ভগ্নাংশ হৈ যাব ন, দুভাগৰ এভাগ। মানে সম্পূৰ্ণ বস্তুটো আমি দুভাগৰ এভাগ কৰিলোঁ। এইটো যদি আমি আকৌ এটা এনেকৈ কৰি দিওঁ কি হ'ব? এইটো চাৰিভাগৰ এভাগ। এইবিলাক কি কয়? ভগ্নাংশ। এইদৰে তোমালোকে কাগজত এইদৰে কৰি চাবাচোন, ভাঁজ কৰি। ইয়াত দিছে টেকেলি পিঠাটো সমানে দুটা ভাগত ভাগ কৰা হৈছিল নে হোৱা নাছিলে? কিন্তু এইটো ডাঙৰ, এইটো সৰু। ৰুটিখন মাকে কেইভাগত ভগাইছিল? দুই ভাগত ভগাইছিল। ভাগ দুটা সমান হৈছেনে? হৈছে, সমান হৈছে। তলৰ ছবিকেইখনৰ সমানে দুভাগ হৈ থকা ছবিকেইখনত ৰাইট চিন দিওঁ আহা। এইটো দুভাগ সমান হোৱা নাই, এইটো সৰু, এইটো ডাঙৰ। এইটো সমান হৈছে, এইটোত আমি কি কৰিব লাগিব? ৰাইট চিন দিব লাগিব। এইটো সমান হোৱা নাই, এইটো সমান হোৱা, এইটো সৰু, ডাঙৰ। এইটো সমান হৈছে, হয় নাই? একদম সমান। এই ভাগটো আমি ৰাইট চিন দিম। অসমৰ ছাত্ৰ ছাত্ৰীসকল, মই এতিয়া দেখাইছিলোঁ যে ভাঁজ কৰা কাগজখন খুলি ভাঁজটো চিন দিয়া হয় যে সম্পূৰ্ণ কাগজটো আছিলে, এইটো ভাঁজ কৰি দিছে আধা, ভাঁজ কৰিলে গৈ আধা তাক কৰি আধা আধা। এইদৰে আমি এইদৰে ভাগ কৰিব পাৰোঁ আধা, এইপিনে কৰিব পাৰোঁ, এইপিনে কৰিব পাৰোঁ, এই এনেকৈ কৰিব পাৰোঁ, এইদৰেও কৰিব পাৰোঁ আধা। ৰবিনা কাগজখনৰ কিমান অংশ ৰং কৰা আছে কোৱাচোন? সেইটো কিমান অংশ কৰা আছে? সমানে আধা ভাগত, হয় নাই? মানে দুভাগৰ এক অংশ। তাৰমানে ছবিখনত আধা অংশত ৰং কৰা আছে। এতিয়া আমি কি বুজিলোঁ? যে বস্তু এটা দুটা সমান ভাগৰ প্ৰতিটো ভাগেই হৈছে বস্তুটোৰ দুই ভাগৰ এক। দুই ভাগৰ একক কি বুলি কোৱা হয়? দুই ভাগৰ এক অংশক কি বুলি কোৱা হয়? অৰ্ধাংশ, মানে আধা অংশ। ইয়াত দিছে তলৰ ছবিবোৰ সমানে দুভাগ কৰি এভাগত ৰং কৰা। এইদৰে তোমালোকে একদম সমানে সমানে ভাগ কৰিবা, এইদৰে কৰা বা এইদৰে কৰা, তাৰপৰা এভাগত ৰং কৰিবা। এইটো এইদৰেও কৰিব পাৰিবা বা এইদৰেও কৰিব পাৰিবা, সমানে এভাগত ৰং কৰিবা। এইটো এইদৰেও কৰিব পাৰিবা মাজে মাজে, এইটো একদম মাজে মাজে স্কেল দি দুভাগ কৰি ৰং কৰিবা। আধা অংশত ৰং কৰা আকৃতি বস্তুসমূহত ঘেৰ দিওঁ আহা। আধা অংকত কোনটো? এইটো আধা অংকত আছে, তেনে এইটো তোমালোকে ঘেৰ দি দিবা। এইটোতো আধা অংকত নাই, এইটো কম অংকত আছে। এইটো আধা অংকত আছে, এইটো ঘেৰ দি দিবা। এইটোতো আধা অংকতকৈ বেছি, এইটো ঘেৰ দি দিবা। বিভিন্ন ধৰণে আঁচটানি তলৰ আকৃতিবোৰ দুটা সমান অংশত ভাগ কৰোঁ আহা। তোমালোকে এইবিলাকত দুটা অংশত ভাগ কৰিবা। মই এটা এনেই দেখাই দিছোঁ। এইদৰে যদি আমি এইটো সমানে কৰোঁ, এইদৰে টানি দিবা, দুটা অংশত হ'ল নাই? আমি বিভিন্ন ধৰণৰ কৰিব পাৰোঁ। এইদৰে আমি কৰিব পাৰোঁ, এইদৰেও কৰিব পাৰোঁ, এইটো মাজে মাজে এইদৰেও কৰিব পাৰোঁ। তোমালোকে এইদৰে কৰি চাবা। যেনেকৈ এইটো যদি আমি এইদৰেও কৰিব পাৰোঁ, মই আৰু এটা দেখাই দিছোঁ, এইদৰেও কৰিব পাৰোঁ, বা আমি এইদৰে টানিলেও হৈ যাব আধা। তোমালোকে নিজে কৰিবলৈ যত্ন কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই যে কাগজ এখন সমানে চাৰিভাগ কৰোঁ, এই যে সম্পূৰ্ণ কাগজটো আছিলে, সমানে দুভাগ কৰিলে, সমানে এইটো চাৰিভাগ কৰা কাগজ। ভাঁজটো খুলি দিয়া হ'ল যে এভাগ, দুভাগ, তিনিভাগ, চাৰিভাগ। কাগজখনত কেইটা ভাগ দেখিছা? 1, 2, 3, 4টা ভাগ। যিকোনো এটা ভাগত ৰং কৰা। তোমালোকে যিকোনো এটা ভাগত ৰং কৰিবা। কাগজখনৰ 4টা সমান অংশ ৰং কৰা অংশটো হৈছে কাগজখনৰ 4 ভাগৰ এক অংশ বা 1/4। মই যদি এটা ভাগত ৰং কৰি দিওঁ, 1/4। ইয়াত দিছে সমানে 4 ভাগ হোৱা ছবিবোৰৰ তলত বাকচত ৰাইট চিন দিয়া। এইটোত সমানে 4 ভাগ হৈছে নেকি? এইটো সমান হোৱা নাই, কাৰণ এইটো ইয়াত কম আছে, ইয়াত আছে, এইটো বেছি আছে, নহ'ব। এইটো সমানে হৈছে, চোৱা
1 2 3 4 তেনেহ'লে আমি কি দিব লাগিব ৰাইট চিন দিব লাগিব এইটোতো সমান হোৱা নাই এইটো ভাগটো এই ভাগটো এই ভাগটো এই ভাগটো এই দুটা ভাগ সমান এই দুটা ভাগ চাৰিটাটো সমান নহয় এইটোতো চাৰিটা সমান নহয় এইটোতো আকৌ চাৰিটা সমান 1 2 3 4 চাৰিটা সমান সমান আছে এইটোত আমি ৰাইট চিন দিলোঁ ইয়াত দিছে তলৰ ছবিবোৰ সমানে চাৰি ভাগত ভগাই কোনো এটা অংশত ৰং কৰা চাৰি ভাগত ভগাই কোনো এটা অংশত ৰং কৰিব গৈছে মই এটা ভাগ কৰি দিছোঁ চাৰি ভাগ এইদৰে তোমালোকে ভাগ কৰি দিবা যেনেকৈ এইদৰে তাৰপিছত আকৌ এইদৰে টানি দিবা তাৰপিছত যিকোনো এটা ভাগত ৰং কৰি দিবা যেনেকৈ এটা ভাগত ৰং কৰি দিবা এইদৰে এইটো এইদৰে টানিবা আকৌ এইদৰে টানিবা চাৰি ভাগত এক ভাগ হ'ব এইটো এনেকৈ কৰিবা তলৰ ছবিবোৰত কিমান অংশ ৰং কৰা হৈছে চাওঁ আহা এইটোত হ'ল মুঠ ভাগ প্ৰথমে চাব লাগিব কেইটা ভাগ হৈছে 1 2 3 4টা চাৰি ভাগৰ কেইভাগত ৰং কৰা আছে দুভাগ তাৰপৰা চাৰি ভাগৰ দুভাগ ইয়াৰ অৰ্থটো হ'ল 2/4 মানে চাৰিটা মুঠ ভাগ আছে এইটো চাৰি ভাগৰ কেইভাগত ৰং কৰা আছে তিনি ভাগত তাৰমানে 3/4 তলৰ ছবিবোৰত নিৰ্দেশ অনুসৰি ৰং কৰোঁ আহা চাৰি ভাগৰ দুভাগ হ'লে চাৰিটা ভাগ আছে দুভাগত ৰং কৰি দিব এইটোত ৰং কৰি দিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাৰি ভাগৰ এভাগত ৰং কৰিবা ইয়াত 1 2 3 4টা ভাগ আছে যিকোনো এটাত ৰং কৰি দিবা চাৰি ভাগৰ তিনি ভাগত চাৰিটা ভাগ আছে তিনি ভাগত ৰং কৰি দিবা এইটো চাৰি ভাগৰ দুভাগ চাৰি ভাগ আছে দুভাগত ৰং কৰি দিবা এইটো কৰি দিলোঁ বা যিকোনো দুটা ভাগ কৰি দিলে হ'ল ইয়াত দিছে চাৰি ভাগৰ এক ভাগত বা 1/4 ৰং কৰোঁ আহা চাৰি ভাগৰ এক ভাগ মানে যিকোনো এটা অংশত এইটোত ৰং কৰি দিলে হৈ গ'ল 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 এইদৰে কৰি দিবা এটা চাৰি ভাগৰ তিনি ভাগত বা 3/4 ৰং কৰোঁ আহা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত কেইটা ভাগত ৰং কৰিব লাগিব 3 যিহেতু 3/4 আছে চাৰিটা ভাগৰ তিনি ভাগত মানে চাৰি ভাগৰ তিনি ভাগ তাৰমানে ইয়াত এইটো তিনিটাত ৰং কৰি দিবা এইটোতো এটা দুটা তিনিটাত ৰং কৰি দিবা এইটোতো এটা দুটা তিনিটাত ৰং কৰি দিবা এইটোতো এটা দুটা তিনিটাত ৰং কৰি দিবা ছবি চাই তলৰ তালিকাখন পূৰ কৰোঁ আহা ছবিটো চাই লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ছবিটো চোৱা প্ৰথমে কেইটা ভাগ আছে 1 2 3 4 ইয়াত কেইটাত ৰং কৰা আছে এটাত তাৰমানে ৰং কৰা অংশটো চাৰি ভাগৰ এভাগ আৰু ৰং নকৰা কেইটা আছে 1 2 3টা মানে চাৰি ভাগৰ তিনি ভাগ ৰং নকৰা চাৰি ভাগৰ তিনি ভাগ ইয়াত কেইটা ভাগ আছে প্ৰথমে 1 2 3 4টা ভাগ আছে ৰং কৰা কেইটা আছে 1 2 3 ভাগ তাৰমানে কি লিখিবা চাৰি ভাগৰ তিনি ভাগ ইয়াত কি লিখিবা চাৰি ভাগৰ তিনি ভাগ আৰু ৰং নকৰা চাৰি ভাগৰ কেইভাগ এভাগ চাৰি ভাগৰ এভাগ ইয়াত কেইটা ভাগ আছে 1 2 3 4টা চাৰি ভাগত দুভাগত ৰং কৰা আছে দুভাগত কি লিখিবা চাৰি ভাগৰ দুভাগ আৰু ৰং নকৰা দুভাগেই আছে এইটো একেই হ'ব চাৰি ভাগৰ দুভাগ ইয়াত 1 2 3 4 ভাগৰ এভাগত ৰং কৰা আছে কি লিখিম চাৰি ভাগৰ এভাগ আৰু ৰং নকৰা তিনি ভাগ আছে চাৰি ভাগৰ তিনি ভাগ ইয়াত দিছে ৰবিনা আৰু অমনৰ কোনে কিমান অংশ ৰং কৰিলে চাওঁ আহা মই আধা অংশত ৰং কৰিলে আৰু ৰবিনাই মই চাৰি ভাগৰ এক অংশত ৰং কৰিলোঁ চাৰি ভাগৰ এক অংশত এতিয়া ওপৰৰ ছবি চাই শুদ্ধটো ৰাইচিন দিয়া ৰবিনাই অমন কোনে বেছি ৰং কৰিলে নিশ্চয় অমনে বেছি ৰং কৰিলে হয় নাই তাৰমানে কি কৰিছিলে আধা অংশতেই কৰিছে
আধা অংকতে কৰিছে, তেনে কি হ'ব? অমনে। একেটা বস্তুৰ আধা 4/ভাগৰ 1/ভাগতকৈ ডাঙৰ সৰু সমান। একেটা বস্তুৰ আধা 4/ভাগৰ 1/ভাগতকৈ কি হ'ব? ডাঙৰেই হ'ব। আধাটো ডাঙৰ, 4/ভাগটো এটা সম্পূৰ্ণ বস্তুক আমি 4টা অংশক ভাগ কৰিব লাগে, সেইটো হ'ল 4/ভাগৰ 1/ভাগ। তো আধাটোতো 4/ভাগৰ 1/ভাগতকৈ ডাঙৰেই হ'ব। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 115 পেজৰ পৰা বুজাবলৈ যত্ন কৰা হ'ব। থেংক ইউ ছ' মাছ।